Hello everyone, good morning. মই মনালিসাই মুনটো এটা ভিডিওলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাই গা ধুই ললো, এতিয়া ভাবিছো অকমান মোৰটো ফনিয়া লওঁ বুলি আৰু চুলিখিনি যেটো আগতে ষ্ট্ৰেট কৰিছিলো একেবাৰে ফুলি থাকিলে বেয়া হৈ থাকিলে দেখিছেই নহয়। আৰু তাতে মানে কালাৰো কৰিছিলো মই হাইলাইট কালাৰখিনি অলপ ড্যামেজ হৈ থাকিলে। এতিয়া কিন্তু চুলিখিনি মেলিলেও ভাল নালাগে, মোৰ বান্ধিলেও ভাল নালাগে, কি কৰো ভাবি পোৱা নাই। আৰু তাতে খৰচি বিৰা আহি পাইছেহি, যদি এনেকৈ চুলিখিনি থাকে তেতিয়াহলে মেকআপ কৰিলেও ভাল নালাগিব। আৰু তাতে বহুত খিনি গজি গল চুলি ফুলিও গল দেখিছে আৰু কালাৰটো একেবাৰে ড্যামেজ হৈ থাকিলে, মানে কালাৰ কৰাৰ দিন হল, একেবাৰে অৰিজিনাল কালাৰটো নাইকিয়া হৈ থাকিলে। আৰু চুলিখিনি অৱস্থা দেখিছে না, গুটিখিনি মানে জট বান্ধি যায়, ফনিয়াবও নোৱাৰো। বহুত সময় ভাবি আছো কি কৰো, যেটো পূজাও আহি পালেহি, যদি পূজাত এনেকে যাবলৈ হয় বহুত বেছি বেয়া লাগিব, মানে মেকআপ কৰিলে যেটো ভাল নালাগিব। বহুত সময় ভাবি এখন সেলুনৰ কথা মনত পৰিলে আৰু এতিয়া সেইখন সেলুনলৈ যাও বলক। মই ভন্টি তিনিজনী ওলাইছো, যেটো খৰচি বিৰালে দিনে নাই, সেইবাবে আজিয়ে ওলাই দিলো। আৰু বহুতকে ফোন কৰি সুধিলো পাৰ্লাৰখনৰ বিষয় লৈ, কিন্তু বহুতে ভাল পাইছো বুলিয়ে কৈছে। সেইবাবে ভাবিলো ময়ো যাওঁ, যেটো আজি মই প্ৰথমবাৰ যাম। কেনেকুৱা পাওঁ সাৰ্ভিছসমূহ আপোনালোকতো জনামেই। আৰু বহুতে যোৰহাটলৈ গৈ থাকে আমাৰ দেৰগাঁৱৰ পৰা সাৰ্ভিছসমূহ ল'বলৈ, কিন্তু আপোনালোকে যদি যোৰহাটৰ সাৰ্ভিছখিনি ইয়াতে পায় তেতিয়াহ'লে ইয়াৰ পৰাই ল'ব পাৰিব আপোনালোকে। বহুতৰ সুবিধা হ'ব। ভিডিঅ'টো খালি আপোনালোকে শেষলৈকে চাই থাকিব। আৰু মই যেটো ফাৰ্ষ্ট টাইম যাম বুলি আপোনালোকক কৈছোৱে, মই কেনেকুৱা পাওঁ কি কৰো সকলোখিনি আপোনালোকক দেখাম। যদি বেয়া পাওঁ বেয়া হৈছে বুলিয়ে ক'ম, যদি ভাল পাওঁ ভাল হৈছে বুলিয়ে ক'ম। খালি আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু বহুতে চেনেলখন চিনি পাব পাৰে, বহুতে নাপাবও পাৰে। যিসকলে নাপায় তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গোটেইখিনি আপোনালোকৰ ডিটেইলছত কৈ যাম, ক'ত আছে ক'ত নাই সকলোখিনি। চেলুন আহি প্ৰথমতে মোৰ চুলিখিনি কি কৰিলে ভাল হ'ব গোটেইখিনি ডিসকাস কৰি ললো, আৰু তেওঁলোকেও বহুত ধুনীয়াকৈ বুজাই দিলে। প্ৰথমতে ভাবিছো ভন্টি কিবা এটা কৰাই দিও বুলি, যেটো পূজা আহি পালেহি চবকে এইটো ধুনীয়া হৈ যাবলৈ মন যায়, সেই ভাবিছো তাই চুলিখিনি কিবা এটা কৰাই দিও বুলি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি কৰে কি নকৰে সকলোখিনি আপোনালোকক দেখাই যাম। আৰু মইনো কি কৰিম গোটেইখিনি আপোনালোককো দেখাই যাম। আৰু এতিয়া ভাবিছো অকমান পাৰ্লাৰখনো আপোনালোকক দেখাও। আৰু এইফালে দেখিছে না সাৰ্ভিছসমূহ লৈয়ে আছে। চেলুনখন দেখিছে নে কিমান ধুনীয়াকৈ ৰাখিছে, আৰু তাতে ইমানেই চাফাকৈ ৰাখিছে। আপোনালোকক এতিয়া মই ভিতৰৰ পৰিৱেশটো দেখাইছো, কিন্তু বাহিৰৰ পৰিৱেশটো দেখাম অলপ দেৰিকে। প্ৰথমতে অকমান ভিতৰৰ পৰিৱেশটোৱে দেখাই লৈছো। আৰু আপোনালোকক যে পাহৰি আছে চেলুনখনৰ নামটো ক'বলৈ, আৰু চেলুনখনৰ নাম হৈছে বাৰবিলনা ইউনিচেক্স চেলুন। আপোনালোকে সকলোৱে আহিব পাৰে। ভন্টিৰ চুলিখিনি কাট কৰিব ষ্টাৰ্ট কৰিলে একেবাৰে আপোনালোকক ফাইনেল লুকটো দেখাই আছো। আৰু ইয়াত যদি আপোনালোকে সাৰ্ভিছসমূহ ল'বলৈ আহে ধুনীয়াকৈ কিন্তু আপোনালোকক চাহো খুৱাই থাকিব। দেখিছে ন ক্লায়েণ্টে চাহ খাই আছে, আৰু এনেকে মানে মাজে মাজে কিবা এটা খাই থাকিব পাৰিলে ভাল লাগে, আৰু নহলেতো বহুত আমনি লাগে যে একেৰাহে বহি থকা হয়। আৰু অকমান ভাবিছো আপোনালোকৰ লোকেশ্যনটো কৈ দিও, চেলুনখননো ক'ত আছে। আপোনালোকে পাব ৰাইট চাইডে নাৰিকলগুৰি চাৰিআলিটো, আৰু লেফট চাইডে পাব পুলিচ ষ্টেচন। আপোনালোকে দেখিছে এয়া পুলিচ ষ্টেচন ওলাই আছে। বাকি ফাৰ্ষ্ট ফ্লোৰতে আছে, এয়া দেখিছে ধুনীয়াকে পোষ্টাৰসমূহ মাৰাই আছে। যিসকলে সাৰ্ভিছসমূহ লৈ ধুনীয়াকেটো লৈয়ে থাকে, লগত অহাবিলাকৰ আমনি লাগে, আৰু তাৰ কাৰণে ৱেটিং ৰুমত দেখিছে ধুনীয়াকৈ টিভি লগাই দিয়া হয়। আপোনালোকৰ নিজৰ ইচ্ছা মতে চিৰিয়েল হওক চিনেমা হওক ধুনীয়াকৈ আপোনালোকে চাই থাকিব পাৰিব। এতিয়া আপোনালোকক ভন্টিৰ ফাইনেল লুকটো দেখাও। ইমান এটা ধুনীয়া কাট দিছে, আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। মোৰ কিন্তু বিৰাটে ভাল লাগিছে। তাৰ আগতে চুলিখিনি ভলিউমটো অলপ কম আছিলে, এতিয়া ধুনীয়াকৈ বাঢ়ি যোৱা নিচিনা লাগিছে। আৰু আপোনালোকৰ নিজৰ ফেশ্বন মিলাকে ধুনীয়াকৈ কাটসমূহ বুজাই দিব, আৰু আপোনালোকে নিজৰ ইচ্ছামতেও ল'ব পাৰিব। যেহেতু মোৰ চুলিখিনি আগতে কালাৰ কৰা আছিলে, আৰু কালাৰটো দেখিছে একেবাৰে ডেমেজ হৈ গ'ল। আৰু অনাৰজনৰ লগত ডিসকাস কৰি ধুনীয়াকৈ এটা মোক কালাৰ চুজ কৰি দিলে, আৰু সেই কালাৰটো এতিয়া এপ্লাই কৰিবৰ কাৰণে ক্ৰীমবোৰ ৰেডি কৰি আছে। আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰিয়ে আছো, ইয়াতে কিন্তু সৰস্বতী পূজাৰ স্পেচিয়েল অফাৰসমূহ দি থকা হৈছে কম প্ৰাইজতে। আপোনালোকে ইয়াতে ভিজিট কৰক আৰু অফাৰসমূহ লওক। ইয়াতে কিন্তু মেকআপৰ কোৰ্চসমূহ দিয়া হয়। যদি আপোনালোকৰ মেকআপ শিকিবলৈ মন আছে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে। আৰু যদি আপোনালোকৰ ব্ৰাইডেল মেকআপ, পাৰ্টি মেকআপ, যিকোনো অকেজনত যদি মেকআপ লাগে তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰ এটা আহি আছে, আপোনালোকে ধুনীয়াকৈ যোগাযোগ কৰিব। তেওঁলোকে আপোনালোকক ধুনীয়াকৈ বুজাই দিব। এয়াই হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব। আৰু এবাৰ কিন্তু মই হাইলাইট কৰা নাই, এটা গ্লোবেল কালাৰ কৰিছো, একেবাৰে পাতলীয়াকে অলপ অলপ ৰেড ৰেড শ্বাইনিং কৰিছে। আপোনালোকে দেখিছে কেনেকুৱা লাগিছে সেইটো কমেন্ট কৰি জনাব। আৰু ইয়াতে কি কি অফাৰসমূহ চলি আছে, কি কি ইয়াতে কৰা হয় গোটেইখিনি অনাৰজনক বাৰু সুধিম, আপোনালোকক ধুনীয়াকৈ বুজাই দিব। আৰু মোৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব। আৰু এতিয়া অনাৰজনক সুধো ইয়াতে কি কি সাৰ্ভিছসমূহ দিয়া হয় বা ইয়াতে কি কি অফাৰসমূহ চলি আছে, আপোনালোকে অনাৰজনৰ মুখেৰে শুনি লওক। চলি আছে বাৰবিলনাত এতিয়া আপোনালোকে মিনিমাম 5 তাৰিখলৈকে ফেব্ৰুৱাৰীৰ আপোনালোকে অফাৰসমূহ চলি থাকিব। আৰু এতিয়া মেমে কালাৰ কৰিলে, আজি গ্লোবেল কৰালে, বহুত বেছি ভাল পাইছো। হয় হয়, ৰেড ভায়োলেট কালাৰ কৰি দিছো, ধুনীয়াকে ধুনীয়া লাগিছে এতিয়া। আৰু লগতে অকমান আইনিংও কৰি দিছো। আৰু
গ্লোবেল কালাৰৰ আমাৰ এতিয়া অফাৰ চলি আছে এতিয়া 1999 দি আছো আৰু ইয়াতে কি সাৰ্ভিস পোৱা যায় সেইখিনি অকমান কৈ দিয়ক আপুনি ইয়াতে অল এভৰিথিং পাব আপোনালোকে হেয়াৰ ৰিলেটেড বিউটি ৰিলেটেড স্কিন ৰিলেটেড আৰু মেকআপ ৰিলেটেড গোটেইখিনি পাব টেটু একেবাৰে নেইল এক্সটেনশন লৈকে আপোনালোকে কন্টাক্ট কৰিব পাৰে আমাক আৰু এটা শুনিছিলো মেকআপৰ ক্লাসও দিয়া হয় হয় মেকআপৰ ক্লাসও পাব ইয়াত এতিয়া মেকআপৰ ক্লাছত অফাৰ চলি আছে আপোনালোকে কন্টাক্ট নম্বৰ এটা দিছো 8822684704 আৰু এটা নম্বৰ দিছো 8822692705 এই দুটা নম্বৰ কৰিলে আপোনালোকে কল কৰি ললে সকলোখিনি ইনফৰমেশন আমি পাতি গম পাব ইয়াতে বহুত ধুনিয়াকে অফাৰ দি আছে আপোনালোকে সকলো আহিব দেৰগাঁও যি সকল হয় বাকি এইফালে দেখিছে কাম চলি আছে এতিয়া সময় হৈ গল 9টা সকলো আহিব আৰু দেখিছিলে নহয় মোৰ প্ৰথমতে চুলিখিনি কেনেকুৱা আছিল কালাৰটো আৰু এতিয়া কেনেকুৱা হৈ গল